মানুহে আনক বুজোৱা সময়খিনিত যদি আধাখিনি সময়ো নিজক বুজাবলৈ চেষ্টা কৰে, তেন্তে জীৱনটো খুব সুন্দৰকৈ চলি যাব, জীৱনটো সলনি হৈ যাব। জীৱনত পোৱা সময়খিনি ভালদৰে ব্যৱহাৰ কৰক। নহ'লে যদি আপুনি ভাল সময়লৈ অপেক্ষা কৰি থাকে, তেন্তে ভাল সময় কেতিয়া আহিব তাৰ কোনো গেৰাণ্টি নাই। এটা কথা মনত ৰাখিব, সঠিক সময়ত যদি তিতা খায়, তেন্তে জীৱনটো সুন্দৰ হৈ পৰে। মানুহে এই পৃথিৱীৰ একমাত্ৰ জীৱ, যাৰ বিষ দাঁতত নাথাকে, কথাত থাকে। মানি ল'লো যে পৃথিৱীখন ডাঙৰ, প্ৰতাৰণা সকলোতে আছে, কিন্তু আমাক ভাল হ'বলৈ কোনে বাধা দিছে? ভাল সময় নিশ্চয় আহে, কিন্তু সেয়াও সঠিক সময়তহে আহে। যিজনে আপোনাক ভাল পায়, তেওঁ আপোনাৰ পৰা একো নিবিচাৰে। আপুনি যিমানেই কম ক'ব, আপোনাক মানুহে সিমানেই শুনিব। ঔষধৰ দোকানৰ মালিকেই ডক্তৰৰ হাতৰ আখৰ চিনি পোৱাৰ দৰে আপোনাৰ হৃদয়ৰ কথা বুজি পোৱাও বন্ধুত্ব গঢ়ি তোলক। সম্পৰ্কৰ ক্ষেত্ৰখন বৰ আচহুৱা। দীৰ্ঘ আৰু প্ৰস্থ মানুহে ঠিকেই জুখি চায়, কিন্তু গভীৰতা বুজিবলৈ পাহৰি যায়। জীৱনটো এনেদৰে জিয়ক যে যিসকলে আপোনাক ঠাট্টা কৰে, এদিন সেইসকলে আপোনাৰ আগত লাজত পৰিব লগা হয়। যদি আপুনি তেওঁলোকৰ মনত ধেমালি হৈ পৰে, তেন্তে এইটো বুজিব যে পৃথিৱীখন প্ৰয়োজনৰ ওপৰতহে চলি থাকে। শীতকালত আমি ৰ'দক অপেক্ষা কৰোঁ, কিন্তু গ্ৰীষ্মকালত তাক আকৌ আমি তুচ্ছ জ্ঞান কৰোঁ। ভালপোৱা পাবলৈ হাতৰ অনুৰোধ কৰা, ভিক্ষা কৰা আপুনি বহুত দেখিছে চাগে। কিন্তু এটা কথা সদায় মনত ৰাখিব, ভিক্ষা কৰা প্ৰেম সদায় জীয়াই নাথাকে। প্ৰেম সেইটো যি আপোনাৰ ওচৰলৈ নিজাববীয়াকৈ আহে আৰু আপুনি তাক সন্মান কৰে, সন্মান জনায়। মই আজি আপোনালোকক জীৱনৰ দুটামান কথা ক'ব বিচাৰোঁ, যাত কোনো সময় খৰচ নহয়। গতিকে সেইবোৰ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰক। হাঁহিবলৈ টকা কেতিয়াও খৰচ নহয়। গতিকে অন্তৰ খুলি হাঁহক। যিকোনো কথা মাক দেউতাকক সুধিবলৈ টকাৰ প্ৰয়োজন নহয়। গতিকে যিকোনো কাম এটা কৰাৰ আগতে মাক দেউতাকক সুধি লওক। ভাল অভ্যাস গঢ়িবলৈ টকাৰ প্ৰয়োজন নহয়। গতিকে যিমানেই ভাল অভ্যাস গঢ়ি তুলিব, সিমানেই সুখী হ'ব পাৰিব। যদি আপুনি কাৰোবাৰ কামৰ প্ৰশংসা কৰে, উৎসাহিত কৰে, তেন্তে ইয়াৰ পৰা আপোনাৰ কোনো টকা পইচা খৰচ নহয়। বৰঞ্চ আপোনাৰ সম্পৰ্কটো শক্তিশালী হৈ পৰিব। আনৰ লগত ভাল আচৰণ কৰিবলৈ কোনো টকাৰ খৰচ নহয়। গতিকে সকলোৰে লগত ভাল আচৰণ কৰক, ভাল ব্যৱহাৰ কৰক।